সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে নামৰূপত শিশু টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ প্ৰায় 4 শতাধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ পৰাই বিজয়ীসকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচন কৰা হ'ব। ওকে, আমাৰ তাৰমানে এই যিটো ফাৰ্ষ্ট অল আছাম চিলড্ৰেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপটো কৰা হৈছে আৰু নামৰূপ টাইকোৱাণ্ডো একাডেমীৰ সৌজন্যত আমি সহযোগ কৰিছোঁ। টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছাম আমি সহযোগ কৰিছোঁ আৰু প্ৰথমবাৰ তেওঁলোকে এই ইনিচিয়েটিভটো লোৱাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু আমি ভাবোঁ যে ল'ৰা ছোৱালীখিনি কৃতজ্ঞতা হ'ব আৰু তেওঁলোকে এটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম এখন পাব। চাওক, নামৰূপত এটা খেলৰ পৰিৱেশ গঢ়িবৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে নামৰূপত ছাত্ৰ ছাত্ৰীসকলক লৈ শিশুসকলক লৈ পিনে সদৌ অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক যাতে বিকাশ হয় তাৰ কাৰণে আমাৰ উদ্যোক্তাসকলে প্ৰচেষ্টা হাতত লৈছে। আমি আশা কৰোঁ যে নামৰূপত অনুষ্ঠিত হোৱা এই খেলখনে সমগ্ৰ এই অঞ্চলটোত প্ৰভাৱ পৰিব। কণ ছাত্ৰ ছাত্ৰীসকলে যাতে ক্ৰীড়া ক্ষেত্ৰলৈ আগবাঢ়ি আহে, যাৰ জৰিয়তে ভৱিষ্যতৰ দিনত তেওঁলোকে শাৰীৰিকভাৱে সুস্থ হৈ মানসিকভাৱে সুস্থ হৈ প্ৰকৃতপক্ষত একোজন সুনাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে, তাৰ কাৰণে উদ্যোক্তাসকলে প্ৰচেষ্টা হাতত লৈছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।